নমস্কাৰ আকৌ এবাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে গমেই পাইছে যে অনলাইনত উপহাৰ কুপন খেলখন টিকেট লৈ যি বেলুনৰ কাৰ পাইছিলে সেই খেলখন কমিটিৰ মোবাইল ছুইচ অফ ৰাখিছিলে আৰু ভুক্তভোগীৰ মন্তব্য শুনিব আৰু লগতে ওৰাং ডিষ্ট্ৰিক্টৰ যি কালী মন্দিৰৰ নিৰ্মাণ কাৰ্যত উপহাৰ কুপন খেলখন যি পাতিছিলে সেই খেলখনৰ যি ভুৱা বাতৰি আহকচোন যি মন্তব্যত আমি ভুক্তভোগীৰ মন্তব্যচোন শুনো। আৰু আপোনালোকে গমেই পাইছে যি টিকেটটো সংগ্ৰহ কৰিছিলে সেই স্কেনাৰখনতো আপোনালোকক দেখাম মই আৰু লগতে আৰু যি ভইচ কমিটিৰ তৰফৰ পৰা যি ভইচটো দিছিলে যিহেতু কথা পতা হৈছিলে সেই ভইচটো আপোনালোকক শুনাম। আৰু সেই 12,500 টকা আপোনাৰ খৰচাটো কৰিব, গম পাইছে? ৰেজিষ্টাৰ কৰোঁতে আপোনাৰ 12,500 টকা খৰচাটো কৰিব। আপুনি এইটো পেমেণ্ট কৰি স্ক্ৰীনশ্বটটো দিব, ৰিচিপ্ট এটা আপোনাৰ তাত ৰাখিব আৰু এটা মোলৈ দি দিব। টিকেটটো আপোনালোকক দেখাম, আহকচোন। যোৱাকালি 22 তাৰিখ মই ফেচবুক চলাই তাতে টিকেটৰ উপহাৰ খেল চালোঁ, লটাৰী খেল। তাৰপিছত মই নম্বৰটো ফেচবুকৰ পৰা নম্বৰটো কৰি পেলাই ফোন কৰিলোঁ তেখেতক। ফোন কৰিলোঁ দাদা ক'ত খেল? ক'লোঁ ওৰাং টাউন, কালী মন্দিৰৰ নামত খেল চলি আছে, টিকেট ল'লে কেনেকৈ ল'ব পাৰিম? তেখেতে ক'লে তুমি স্কেনাৰ পঠাইছোঁ তোমাৰ হোৱাটছএপত, তুমি স্কেনাৰত পইচা পঠাই দিবা, তেতিয়া মই তোমাক টিকেট দি দিম। 500 টকা খাটা দিয়া এটা বুক। মোক হ'ব স্কেনাৰ পঠাই দিয়ক। তাৰপিছত মই স্কেনাৰ পঠাই দিলে মোক, মই 500 টকা মাৰি দিলোঁ, স্ক্ৰীনশ্বটো মোৰ লগত আছে। 500 টকা দিলোঁ, তেখেতে মোক অলপ পিছত খাটা টিকেট দিলে। দিয়াৰ মাজত তেখেতক খোজোঁ দাদা খেলটো কেতিয়া হ'ব? কৈছে আজি ৰাতি হ'ব। তাৰপিছত মই খবৰটো কেতিয়া পাম? কৈছে খেলটো যেতিয়া হ'ব ৰাতি হ'বতো, তেতিয়া মই তোমাক ৰাতিপুৱা জনাই দিম, পূৰা লিষ্টটো আপোনাক দি দিম। মই হ'ব। তাৰপিছত ৰাতিপুৱা মই উঠি চাইছোঁ মোৰ হোৱাটছএপত লিষ্ট এটা হৈ আছে। তো মই লিষ্টটো চালোঁ, মিলাই পেলাই মোৰ টিকেটৰ লগত এটা টিকেটৰ লগত মিলি গৈছে। তেতিয়া মই তেখেতক ফোন কৰিলোঁ, দাদা মোৰ নম্বৰটো এটা নম্বৰত মেচ কৰিছে, সেইটো সুধিলে তেখেতে কেই নম্বৰ? মই 6 নম্বৰ প্ৰাইচ। কৈছে বেলুনো পাইছা। মই ক'লোঁ দাদা গাড়ীটো কেতিয়া আনিম তেনেহ'লে? কৈছে আপুনি 26 তাৰিখে আহিব গাড়ী নিবলৈ। মই ক'লোঁ হ'ব তেনেহ'লে। তাৰপিছত তেখেতে ক'লে মন্দিৰৰ নামত কিবা এটা দিব লাগিব। মই ক'লোঁ হ'ব। তাৰপিছত মই ঘৰৰ পৰা চেণ্টাৰ গ'লোঁ, চেণ্টাৰৰ পৰা 10টা 10:30 তেখেতে মোক ভইচ মেছেজ কৰিছে যে দাদা আপোনাৰ নামত গাড়ীটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, 12,500 টকা পঠাই দিয়ক। মই ক'লোঁ 12,500 কিহৰ কাৰণে? ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। মই ক'লোঁ অনলাইন নিদিওঁ, আপোনাক লগ কৰি পেলাই পইচাটো দিম। কৈছে চবেই অনলাইনে দি আছে, তুমি অনলাইনে দিয়া? মই নাই, মই অনলাইনটো দিব নোৱাৰোঁ, মই আপোনাক লগ কৰি পেলাই কেছ পইচা দিম। তেনেকৈ কৰি মই ওৰাং টাউনত গ'লোঁ, কালী মন্দিৰত গৈ পেলাই কমিটিবিলাকক ফোন কৰিছোঁ, ফোন নালাগে। তাৰপিছত যোন মানুহক ফোন কৰি টিকেটটো লৈছিলোঁ তেখেতক ফোন কৰিলোঁ, দাদা মই ওৰাং টাউনত আহিছিলোঁ, আপোনাক লগ কৰিব কাৰণে। কৈছে নাই আপোনাকতো কৈছোঁ আপুনি স্কেনত পইচা পঠাই দিয়া। মই নাই আপোনাক লগ কৰি পইচা দিম। মোৰ নামত যদি গাড়ী মাৰিছে মইতো আপোনাক লগ কৰি পইচা দিব লাগিব, নাই এনেতো পইচা দিলে নহ'ব। কালি টিকেটটো আপোনাক স্কেনাৰ দিছোঁ, আজি লগ কৰি পইচা দিম। কৈছে নাই তুমি হোৱাটছএপ স্কেনাৰত পইচা পঠাই দিম। মই তেনেকৈ পইচা দিব নোৱাৰোঁ, আপুনি লগ কৰি পইচা দিম। তেখেতে পিছত ফোন কাটি দিলে। তাৰপিছত আকৌ ফোন মাৰিলোঁ, কৈছে নাই তুমি স্কেনাৰত পইচা পঠাই দিয়া, তোমাক মাতিছোঁ নহয় সোমবাৰে দেওবাৰৰ দিনা, তুমি আজি আহিবই নালাগে। মই আপুনি পইচা বিচাৰিলে সেইটো মই আহিবই লাগিব না, সেইটো কাৰণে পইচা